আসসালামু আলাইকুম ভাই বন্ধু, আপোনালোকে ভালে আছে কিজানি? আশা কৰোঁ ভালে থাকক, এটোৱে মোৰ কামনা। এতিয়া উদ্দেশ্য হ'ল মৰম দিলেহে মৰম পায়। এইটো বস্তু মনত ৰাখব, মৰম দিলেহে মৰম পায়, মৰম কোনো এনে নাপায়। এটা নতুন হোক চাই পুরান হোক, মৰম দিলেহে মৰম পায়। এটা আপনাক মই একদিন লাইক করলো, কমেন্ট করলো, একদিন করলো, দুদিন করলো, তিনদিন করলো, পিছে আপনি যদি মোক সাপোর্ট নকৰে, লাইক কমেন্ট নকৰে, লাষ্টত নিজে নিজে আপনার তাৰপৰা মোৰ মৰমটো উঠি আহিব। সেইটো কাম হ'ব নালাগে। যাক একবাৰ হাতত ধৰছি তাক এৰি নেদব, তাক পুৰা কামিয়াবৰ ৰাস্তাত লৈ যাব। আপনিও কামিয়াব হওক। আমি নতুনগিলা আজিকালি উজিয়াৰ আছোঁ, আমিও অলপমান আগবাঢ়ি যাওঁ, ভাল লাগে মনটো। তেতিয়া এতিয়া আমি যদি লাইক কমেণ্ট নাপাওঁ, একো ৰিয়েকশ্যন নাপাওঁ, আমাৰ তাৰমানে ফেচবুকত থকা ইচ্ছাটো নাই আৰু। কাৰণ ভিডিঅ' পাৰোঁ নৰোঁ, সদায় দুটা এটা আপলোড কৰোঁৱে। যেতিয়া পিছত চাওঁ বোলে ভিডিঅ'টোত কোনো চাৱাও নাই, কোনো হেৰিয়ে কৰা নাই, তেতিয়া মনটো খুব দুখ লাগে। কাৰণ আমাৰ ইমান দামী বস্তুও নহয়, ইমান ভালকৈ আমি ক'বও নাজানো। যিখিনি কৈছোঁ আমাৰ এই গাঁৱলীয়া ভাষা, আমাৰ এই গাঁৱলীয়া ভাষাটো মৰম কৰি পেলাই আপোনালোকে আমাক ছাপোৰ্ট কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰক। অকলে মোক নহয়, যিমান আছে আপোনালোকৰ আগত যাৰে আহে সকলোৱে ছাপোৰ্ট কৰক। আমি সকলোৱে মিলিজুলি ফেচবুক মামাৰ ঘৰত যাম। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।